পঞ্চায়ত নিৰ্বাচনত যোৰহাটত কংগ্ৰেছে মুখ ঠেকেচা খোৱাৰ পিছত এতিয়া যোৰহাটৰ সাংসদ গৌৰৱ গগৈ গৈছে যোৰহাটলৈ। পঞ্চায়ত নিৰ্বাচনে বিজেপিক জনাদেশ দিয়াৰ পিছতে এতিয়া সমষ্টিটোৰ গাঁৱে গাঁৱে গৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ মুখত খৰতকীয়া হোৱাৰ কথা। কংগ্ৰেছে খৰতকীয়াকৈ সিদ্ধান্ত লোৱাৰ বাবেই পঞ্চায়ত নিৰ্বাচনত পৰাজয় হোৱা বুলি স্বীকাৰ কৰিছে সাংসদগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপিয়ে যি ধৰণে যোৰহাটত মাৰাথান প্ৰচাৰ অভিযান চলাইছিল, কিন্তু সেই ধৰণে কংগ্ৰেছে যোৰহাটত প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা যোৱা নাছিল। বিশেষকৈ সাংসদ গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছিল বিজেপিয়ে। যোৰহাটত সাংসদগৰাকীক কটু সমালোচনা কৰাৰ পিছতো প্ৰত্যুত্তৰ দিবলৈ গৌৰৱ গগৈ অহা নাছিল যোৰহাটলৈ, আৰু সেইবাবেই হয়তো বিজেপিয়ে এইবাৰ যোৰহাটত জয়ৰ সোৱাদ লাভ কৰিলে। যোৰহাট সংসদীয় সমষ্টিৰ কেইবাটাও বিধানসভা সমষ্টিত এইবাৰ বিজেপিৰ জয় জয়কাৰ। খুদ তিতাবৰতে যোৰহাট লোকসভা সমষ্টিৰ তিতাবৰ বিধানসভা সমষ্টিত যি বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি তিনিবাৰৰ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ, সেই তিতাবৰ বিধানসভা সমষ্টিতে এইবাৰ বিজেপিৰ চুনামিত উফৰি গৈছে কংগ্ৰেছ। আনকি গৌৰৱ গগৈ, তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈও তিতাবৰত শেষ ৰক্ষা কৰিব নোৱাৰিলে, পিতৃৰ ভেটিও ৰক্ষা কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে, আৰু সেইবাবে গৌৰৱ গগৈয়ে এতিয়া কৈছে যে ২৬লৈ সাজু হ'ব কংগ্ৰেছ। যিধৰণে লোকসভাত যোৰহাটত বিধ্বস্ত হৈছিল বিজেপি, ঠিক এইবাৰ কংগ্ৰেছ বিধ্বস্ত হৈছে যোৰহাটত, আৰু ২৬ত পুনৰ যোৰহাট ল'ব কংগ্ৰেছে। সেই কথা এই মুহূৰ্তত গৌৰৱ গগৈয়ে কৈছে, কিন্তু গৌৰৱ গগৈৰ এই কথা কিমান গ্ৰহণযোগ্য বা কি ধৰণে তেওঁলোকে আগবঢ়াই নিব পাৰে সেয়াও কিন্তু সময়ত লক্ষণীয় হ'ব। কাৰণ আমি দেখিছোঁ যে কংগ্ৰেছ নিৰ্বাচনৰ সময়ত কণ্ডলত জৰ্জৰিত হৈ পৰে। বিভিন্ন ধৰণে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত ধনৰ বিনিময়ত টিকট দিয়াৰ দৰে খেলিমেলি কংগ্ৰেছত হয়, আৰু যোৰহাট বিশেষকৈ উজনি অসমত কংগ্ৰেছে এইবাৰ কোনো ধৰণৰ মাৰাথান প্ৰচাৰ নচলোৱাৰ এটা গুৰুতৰ অভিযোগ উঠিছিল। আনকি উজনি অসমত বা উত্তৰ অসমত কংগ্ৰেছৰ যিসকল নেতা, শীৰ্ষ নেতা, সেই শীৰ্ষ নেতাসকলক নিজৰ বুথতে এইবাৰ বিজেপিয়ে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল, আৰু এই ঘটনাই এটা কথাই নিশ্চিত কৰিছে যে ৰাইজ সজাগ হৈছে, ৰাইজে বিচাৰিছে নিজৰ নেতাজনক কাষত থকা। যি কথা বিজেপিয়ে বাৰে বাৰে কৈছে যে গৌৰৱ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা পাতে, দেশৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ কথা পাতে, কিন্তু গৌৰৱ গগৈয়ে খবৰ ল'বলৈ নাহে যোৰহাটৰ। আনকি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও কৈছিল যে তেওঁ আন্তঃৰাষ্ট্ৰীয় খবৰ ৰাখক, তেওঁ ৰাষ্ট্ৰীয় খবৰ ৰাখক, কিন্তু যোৰহাটৰ উন্নয়ন পবিত্ৰ মাৰ্ঘেৰিটাই ক'ব। আৰু এই ধৰণৰ প্ৰচাৰ, মুখ্যমন্ত্ৰীগৰাকীৰ মাৰাথান প্ৰচাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ মাৰাথান প্ৰচাৰত এইবাৰ যোৰহাটত উচন হ'ল কংগ্ৰেছ। কিন্তু গৌৰৱ গগৈয়ে এই মুহূৰ্তত কৈছে নিজক সংশোধন কৰাৰ কথা, নিজক নতুনকৈ সজোৱাৰ কথা। পিছে গৌৰৱ গগৈৰ এই কথা ২৬লৈকে বৰ্তি থাকিব নে নাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। বেছি খৰকৈ কৰিবলৈ বিচাৰিলে এতিয়া ক'ৰবাত আমাৰ আকৌ এটা আমি ভুল ধৰিব পাৰোঁ। এতিয়া আমাৰ ওচৰত ১ বছৰ আছে, ১ বছৰৰ ভিতৰতো যথেষ্ট কাম হ'ব পাৰে, আৰু এই যোৱা বছৰ এই বছৰৰ ৰিজাল্টৰ ভিতৰতে আমি গম পাই গৈছোঁ যে ১ বছৰ এটা অঞ্চলত পৰিৱৰ্তন আনিবলৈ হ'লে যথেষ্ট সময়। যিদৰে বিজেপিয়ে তেওঁলোকে নিজকে যোৱা বছৰৰ তুলনাত শুদ্ধ কৰি এইবাৰ তেওঁলোকে যোৰহাট উজনি অসমত ভাল কৰিব পাৰিলে, সেই একেই আমিও এই ১ বছৰৰ ভিতৰতে নিজৰ স্থিতি ভাল কৰি অহা বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আকৌ ৰিমেটছৰ কাৰণে এইবাৰ আমি ৰাউণ্ডটো আমি মানি লৈছোঁ যে যোৱা বছৰ প্ৰথম ৰাউণ্ডটো আমি জিকিলোঁ, এইবাৰ ছেকেণ্ড ৰাউণ্ডটো তেওঁলোকৰ ভাল হ'ল। ফাইনেল যে ৰিমেটছ অহা বছৰ হ'ব, এই ৰিমেটছৰ কাৰণে একদম মানে গোটেই জোৰ লগাই আমি ৰিমেটছটো জিকিবলৈ আমি চেষ্টা কৰিম। চব দল নিজকে আৰু শুদ্ধ কৰাটো স্বাভাৱিক, তেওঁলোকে নিজকে শুদ্ধ কৰক, আমি আৰু আগবাঢ়ি যাম। তেওঁলোকে আমাক অনুকৰণ কৰি থাকক, আমি আৰু আগবাঢ়ি যাম। আমি নতুন পৰিকল্পনা, নতুন ৰণকৌশল, নতুন প্ৰচাৰ মাধ্যম, নতুন ধৰণৰ নতুন বিষয়বোৰ লৈ আমি আমাৰ কথা বিজেপিৰ লগত নহয়, ৰাইজৰ পৰা আমি কি গম পাইছোঁ, ৰাইজে কি বিচাৰে। যিদিনা আমি ৰাইজৰ আহ্বানৰ ওপৰত বেছি জোৰ দিম, ৰাইজৰ পৰামৰ্শ অনুসৰি কাম কৰিম। বিজেপি কি কৰিছে, কি কৰা নহয়, ৰাইজে শেষত গৈ সিদ্ধান্ত ল'ব যে যোৱাবাৰ যদি তেওঁলোকে কংগ্ৰেছক ভোট দিলে, এইবাৰ তেওঁলোকে বিভিন্ন কাৰণত বিজেপিক ভোট দিছে, অহাবাৰ যে নিৰ্ণায়ক যে নিৰ্বাচন হ'ব, যে ফাইনেল ৰিমেটছ হ'ব,
এই ফাইনেল ৰিমেটছত আমি গোটেই ৰাইজৰ ভিত্তিত নিজৰ প্ৰচাৰ আমি কৰিম। ৰাইজৰ কথা যেতিয়া কৈছে, ৰাইজে বিচাৰিছিলে যে ভাৰতে পাকিস্তান আক্ৰমণ কৰক, সেয়াও আক্ৰমণ কৰিলে। গতিকে ৰাইজৰ যিমানবোৰ আকাংক্ষা আছে যেন বিজেপি চৰকাৰে যেন পূৰণ কৰিছে, তাৰে প্ৰতিফলন এতিয়া নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ, বা ২৬ৰ নিৰ্বাচনতো এইখিনিয়ে প্ৰভাৱ পেলাব বুলি ভাবে নেকি? ছাৰ, আকৌ কৈছোঁ, ১ বছৰৰ ভিতৰত ৰাজনীতিত যথেষ্ট তাত সলনি হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। অহা বছৰলৈকে কি পৰিস্থিতি থাকে, কি পৰিৱেশ থাকে, মানুহৰ মাজত যিহেতু এই নিৰ্বাচনত তেওঁলোকে নিজৰ গাঁৱৰ প্ৰতিনিধিসকল তেওঁলোকে চিনাক্ত কৰি আছে, বা গাঁৱৰ প্ৰতিনিধি চাই তেওঁলোকে ভোট দিছে। অহা বছৰ তেওঁলোকে চৰকাৰ, বিধায়ক বা বিধায়িকা বা চৰকাৰৰ কোন দলৰ চৰকাৰ হ'লে বেছি ভাল। তো অহা বছৰ নিৰ্বাচনত ৰাইজৰ মনত যিবোৰ প্ৰশ্ন থাকিব, সেই প্ৰশ্নত যথেষ্ট এটা পৰিৱৰ্তন দেখা পাব। আৰু সেইকাৰণে যদি যোৱা বছৰ তেওঁলোকৰ ভোট দিয়া সময়ত ভাবিছিল যে সাংসদজন কেনেদৰে হ'ব লাগে, বা বিজেপিক কিমান আসন দিলে ভাল হ'ব, কংগ্ৰেছক কিমান শক্তিশালী কৰিব লাগে, এইবাৰ তেওঁলোকৰ গাঁও উন্নয়ন, গাঁৱৰ পৰিস্থিতি চাই কৰিছে। তো অহা বছৰো তেওঁলোকৰ পৰিস্থিতি বা কি প্ৰশ্ন নিজকে সুধি তেওঁলোকে ভোট দিব, তাৰ ভিতৰত যথেষ্ট সলনি হ'ব। আৰু সেইকাৰণে মই ৰাইজৰ বিবেকটো যথেষ্ট সন্মান কৰোঁ, আৰু মই আশাবাদী যে আমি ৰাইজৰ বিবেকৰ ওপৰত নিৰ্ভৰ কৰি এটা ভাল কাম আৰু নিজকে শুদ্ধ কৰিবলৈ, সংশোধন কৰিবলৈ অহা ১ বছৰৰ ভিতৰত যথেষ্ট সময় আমি কৰিব পাৰিম।